হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাই দি আছোঁ আপোনালোকে অৰুণোদয় 3.0ৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। ষ্টেপ বাই ষ্টেপ মই দেখাই দি আছোঁ। ভিডিঅ'টো চালে আপোনালোকে নিজে ফৰ্মখন ফিল আপ কৰিব পাৰিব আৰু ফৰ্মখন ফিল আপ কৰোঁতে খুব সাৱধানে কৰিব। কিবা যদি ভুল হয় ৰিজেক্ট কৰি দিব। তো ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপুনি অৰুণোদয় আঁচনিৰ অধীনত এজন বিদ্যমান হিতাধিকাৰী হয় নেকি? যদি হয় ইয়েছ দিব, নহ'লে ন' টিক মাৰ্ক দিব লাগিব ইয়াত। ইয়াৰ পিছত ৰেচন কাৰ্ড নম্বৰ, যিটো 12টা নম্বৰ থাকে এইটো ইয়াত বহাব লাগিব। যি আগৰ নম্বৰ আছে 6টাত এইটো দিলে নহ'ব ইয়াত। তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম দিব, তাৰপিছত সমষ্টিৰ নাম, এপ্লিকেণ্ট ডিটেইলছ, এপ্লিকেণ্টৰ ফাৰ্ষ্ট নেম, তাৰপিছত মিডিল নেম, তাৰপিছত লাষ্ট নেম। ইয়াত গাৰ্জিয়ান নেম, আপোনাৰ দেউতাকৰ নাম নহ'লে স্বামীৰ নাম যিকোনো এটা দিলে হ'ব। জেণ্ডাৰ, পুৰুষ নে মহিলা এইটোত টিক মাৰ্ক দিব। তাৰপিছত ডেট অফ বাৰ্থ, ইয়াত জন্মৰ তাৰিখ, মাস আৰু চনটো লিখিব। 2 নম্বৰত এড্ৰেছ ডিটেইলছ, ব্লক, ULB, MAC, ইয়াত ব্লক লিখি দিলে হ'ল খালি। GP, গাঁও পঞ্চায়ত, VCDC, VDC আৰু ৱাৰ্ড আপোনাৰ যিটো হয় সেইটো দিব। ভিলেজ, লোকেলিটি, লেণ্ডমাৰ্ক, তাৰপিছত মোবাইল নম্বৰ, পিনক'ড নম্বৰ, হাউচ নম্বৰ, পুলিচ ষ্টেচন। 3 নম্বৰত প্ৰায়ৰিটি হাউচ হোল্ড, ইয়াত 8টা অপশ্যন দিছে, তাৰে ভিতৰত আপোনালোকে কোনটো পৰে এইটোত টিক মাৰ্ক লগাই দিলে হ'ল খালি। উইড্ৰ এজ 45, ইয়াত যিসকল বিধৱা আছে 45 বছৰ, দিব্যাংগজন, ডিভোৰ্চি উমেন 45, যিসকলৰ ডিভোৰ্চ হৈছে 45 বছৰৰ ওপৰত বয়স এইটো দিব। উমেন AAY বেনিফিচিয়াৰী, যিসকলৰ অন্তৰ্দয়া কাৰ্ড আছে সেইসকলৰ এইটো টিক মাৰ্ক দিব। আনমেৰিড উমেন এজ 45, যিসকলৰ বিয়া হোৱা নাই 45 বছৰৰ ওপৰত সেইসকলক এইটো টিক মাৰ্ক দিব। চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধ আশ্ৰম প্ৰতিষ্ঠানত বাস কৰা যিসকল মহিলা আছে, যিসকল মহিলাৰ যৌগিক ঘৰুৱা উপাৰ্জন 2 লাখতকৈ কম বছৰি ইনকাম, ভিক্ষা কৰা বা নিৰাশ মহিলাসকলৰ কাৰণে এইটো। 4 নম্বৰ বেংক একাউণ্ট ডিটেইলছ, বেংক একাউণ্ট নাম্বাৰ, বেংক নেম, কি বেংক হয় এইটো নাম দিব। বেংক অফ ব্ৰাঞ্চ, কোন ব্ৰাঞ্চৰ একাউণ্ট হয়, IFSC কোড, আপোনাৰ একাউণ্টৰ প্ৰথম পেজখন আছেনে নাই, যদি আছে ইয়েছ দিব, নহ'লে ন'। 5 নম্বৰত কনচেণ্ট চেল্ফ ডিক্লেৰেশ্যন, মাই আধাৰ কাৰ্ড নাম্বাৰ, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো বহাই দিব। মাই ইপিক নাম্বাৰ, ইয়াত ভোটাৰ ID কাৰ্ডৰ নাম্বাৰটো বহাই দিব। 6 নম্বৰ চেল্ফ ডিক্লেৰেশ্যন ছিগনেচাৰ, আবেদনকাৰীয়ে যদি ছিগনেচাৰ কৰিব পাৰে তেনেহ'লে ইয়েছ দিব, নহ'লে ন'। ইয়াত আবেদনকাৰীসকলৰ ছিগনেচাৰ যদি কৰিব পাৰে ছিগনেচাৰ ল'ব, নহ'লে বুঢ়া আঙুলিৰ ছাপ দিব ইয়াতে। অৰুণোদয় 3.0 স্বস্বীকাৰোক্তি, ইয়াত আবেদনকাৰীৰ নাম, পিতা, স্বামী, অভিভাৱকৰ নাম, গাৰ্জিয়ান নেম, ইয়াত বয়স কিমান বছৰ হৈছে ইয়াত দিব। ঠিকনা, গাঁৱৰ নাম, পোষ্ট অফিচৰ নাম, ব্লক, থানা, ডিষ্ট্ৰিক্ট, ষ্টেট আৰু পিন নম্বৰ এইকেইটা লিখি দিব ইয়াত। তাৰপিছত ৰেচন কাৰ্ড নম্বৰ, ইয়াত স্বীকাৰোক্তি সত্যতা প্ৰমাণীকৰণৰ কাৰণে এইখন কিছুমান নিয়ম আছে। মই অসমৰ স্থায়ী বাসিন্দাৰ, মই বৰ্তমান অসমত বাস কৰি আছোঁ। মই অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ অধীনত
হিতাধিকাৰী হ'বলৈ সম্পূৰ্ণৰূপে যোগ্য। মই অসম চৰকাৰৰ দ্বাৰা জাৰি কৰা বিদ্যমান অৰুণোদয় 3.0 আঁচনিৰ নিৰ্দেশনা অনুসৰি কমেও এই অন্তৰ্ভুক্তিত চৰ্ত পূৰণ কৰোঁ। মই আৰু ঘোষণা কৰোঁ যে মই বা মোৰ পৰিয়ালৰ কোনো সদস্যই নিম্নলিখিত শ্ৰেণীসমূহৰ অন্তৰ্গত নহয়। গোটেইখিনি পঢ়ি শুনালে বহুত সময় লাগিব, আপোনালোকে চাই ল'ব ভিডিঅ'বিলাক প'জ কৰি বা ৰখি পেলাই। গোটেইখিনি পঢ়ি পেলাই বুজি পেলাই তাৰপিছতহে সই কৰিব, কাৰণ কিবা অসুবিধা হ'লে আপোনাৰহে হ'ব, যিজন সই কৰিব আবেদনকাৰীয়ে। সেইকাৰণে গোটেইখিনি পঢ়ি বুজি পেলাই ছিগনেচাৰটো কৰিব। হিতাধিকাৰীৰ নাম দিব, যিজনে আবেদন কৰিব তাৰ নাম দিব। ইয়াত দিব তাৰিখ, হিতাধিকাৰীৰ স্বাক্ষৰ, ইয়াত সহি কৰিব আৰু তাৰপিছত গাঁৱৰ নাম দিব। মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় বা সকলোৰে সুবিধা হয়। আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত।